যোনে নিজৰ মানুহজনীকে আমাৰ জাতলৈ আনিব পৰা নাই, ল'ৰা ছোৱালীকে আমাৰ জাতত ৰাখিবলৈ চেষ্টা কৰা নাই, সেইজন মানুহৰ ওপৰত আশা কৰিব নে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নৰেন্দ্ৰ মোদীৰ ওপৰত আশা কৰিব? গৌৰৱ গগৈ সভাপতিত্বৰ কালত কংগ্ৰেছ দললৈ নিৰাশাৰ শীত নামি আহিছে। পঞ্চায়ত নিৰ্বাচন যিকেইটা আহিছে তেওঁ ঠেকেচা খাইছে, পৌৰসভা নিৰ্বাচনত যিকেইটা আহিছে ঠেকেচা খাইছে, স্বায়ত্ত পৰিষদৰ নিৰ্বাচন যিটো আহিছে ঠেকেচা খাইছে। এতিয়া ২৬ৰ ৯ এপ্ৰিলত যিটো ইলেকশ্যন আহিছে তাত এনেকে তেওঁলোকে মুখ ঠেকেচা খাব, কংগ্ৰেছৰ দাঁত ফলা হৈ যাব। কংগ্ৰেছৰ তৰুণ গগৈ ডাঙৰীয়া শাসনৰ কাল ১ চনৰ পৰা ১৬ চন, য'ত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, য'ত উগ্ৰপন্থীৰ দপদপনি আছিল, য'ত গুলী বাৰুদ বোমৰ শব্দত ৰাতিপুৱাইছিল, দিছপুৰৰ গাতে লাগি থকা গণেশগুৰিত কেনেকৈ বোম ব্লাষ্ট হৈছিল, কেনেকৈ হাইকোৰ্টৰ মুখত হৈছিল, কেনেকৈ পল্টন বজাৰত হৈছিল, কেনেকৈ কোকৰাঝাৰত হৈছিল, একেদিনাই চিৰিয়েল বোম ব্লাষ্টিং, কেনেকৈ লক্ষেশ্বৰ হাজৰিকা বুলি হাতীঙাৰ সেই বাহুৱাল যুৱকজন যোনে কল বেপাৰ কৰি খাইছিল, ১৬ বছৰৰ আজি হৈ গ'ল, আজিলৈকে তেওঁৰ চিনচাপ নাই। ২০১৪ চনৰ ২৪ ডিচেম্বৰৰ নিশা কংগ্ৰেছৰ শাসনৰ কালত আদিবাসী মানুহ হুগ্ৰাজুলিত ১০০ৰ ওচৰা-ওচৰি মানুহ লাইন কৰি শিশুৰ পৰা বৃদ্ধলৈকে হত্যা কৰিছিল। কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰ কালত যিমান কাম হৈছে, আমাৰ ১০ বছৰ তাতকৈ মই হিচাপ কৰি চাইছো ৪০ গুণ কাম বেছি হৈছে। কংগ্ৰেছৰ চৰকাৰৰ দিনত গুলী বাৰুদ বোমাৰ শব্দত ৰাতিপুৱাইছিল, আজি কিন্তু চৰাই মাতত ৰাতিপুৱাই। আগতে চৰকাৰী চাকৰি এটা পাবৰ কাৰণে অলিক কল্পনা আছিল দুখীয়া মানুহ, কাৰণ ৰাকেশ পালৰ ইণ্ডাষ্ট্ৰিটো আছিল নহয়। ইতিবাচক চিন্তা থাকিব লাগে, বিৰোধী দলতো আমিও আছিলো, ভাল কথাত তৰুণ গগৈক আমি সমৰ্থন কৰিছো। দুখীয়া নিচলা মানুহে মামা মামা বুলি কৈ ল'ৰা ছোৱালীটো বাদেই, দুখীয়া নিচলা মানুহৰ ৬০-৭০ বছৰীয়া বয়সৰ মানুহৰ মামা কেনেকে হৈছে? নমস্কাৰ, টাইম এইটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে ২৪ ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্য আপোনালোকক স্বাগতম জনাইছো। এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। নিৰ্বাচনৰ এইকেইটা দিনত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছো, জনতাৰ সৈতে কথা পাতিছো, প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছো আৰু জনাৰ চেষ্টা কৰিছো যে আগন্তুক বিধানসভাৰ নিৰ্বাচনত তেওঁলোকে জনতাৰ বাবে নেতাই কি বিচাৰে আৰু নেতাসকলৰ পৰা যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ পৰা জনতাই কি বিচাৰে। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো ডিলিমিটেশ্যনৰ পিছত, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠিত হোৱা নদুৱাৰ বিধানসভা সমষ্টিত, আৰু মোৰ লগত এই মুহূৰ্তত আছে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পদ্ম হাজৰিকা ডাঙৰীয়া। আমি প্ৰথমতে তেখেতক টাইম এইটলৈ স্বাগতম জনাইছো আৰু আপোনাক শুভেচ্ছা জনাইছো। ধন্যবাদ। নিৰ্বাচনৰ প্ৰচাৰ যিহেতু চলি আছে আৰু ডিলিমিটেশ্যনৰ পিছত আপোনাৰ পূৰ্বৰ সমষ্টিটো কিছু পৰিমাণে সাল সলনি হৈছে, এইবাৰ নিৰ্বাচনৰ বতাহ বা বতৰ আপুনি কেনেকুৱা? বতৰ ভাল, খুবেই ভাল। গতিকে এইবাৰ নিৰ্বাচনৰ বতৰ, মই 96ৰ পৰা নিৰ্বাচন খেলিছোঁ। মই 3বাৰ বিধায়ক হৈছিলোঁ অসম গণ পৰিষদ দলৰ পৰা, আৰু 2বাৰ বিধায়ক হ'লোঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা, আৰু 3য়বাৰ ভাৰতীয় জনতা পাৰ্টীৰ টিকেট লৈ মই নিৰ্বাচন খেলিবলৈ আগবাঢ়িছোঁ। মই 96ৰ পৰা যিমানকেইটা নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ, আটাইতকৈ ভাল পৰিৱেশ এইবাৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যথেষ্ট আস্থা, বিশ্বাস আৰু হৃদয়ত আঁকোৱালি লৈছে আচলতে ভাৰতীয় জনতা পাৰ্টীক। আৰু মই যিহেতু 25 বছৰ বিধায়ক হিচাপে কাম কৰি আছোঁ, আৰু মই আন্দোলনৰ দিনৰ পৰাই আচলতে ৰাইজৰ মাজত আছিলোঁ, গতিকে ৰাইজৰ মাজত থকা হিচাপে মোৰ প্ৰতিও ৰাইজে এইবাৰ সাংঘাতিক এটা সমৰ্থন, সঁহাৰি, আশীৰ্বাদ আগবঢ়াইছে। গতিকে মই অভূতপূৰ্ব এক ফলাফলৰ সন্মুখীন হ'ম বুলি, আটাইতকৈ ভাল ফলাফল হ'ব বুলি মোৰ বিশ্বাস। আপুনি কৈছে যে এইবাৰ যিটো ৱেভ দেখিছে বা জনতাৰ সমৰ্থন দেখিছে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰতি যথেষ্ট আছে। মোৰ প্ৰশ্নটো হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত কৰিব বিচাৰে, তাৰ লগতে কেইবাটাও বিশেষ আঁচনি লোৱা হৈছে, ইয়াৰ লাগিলে অৰুণোদয় আঁচনি হওক বা লাখপতি বাইদেউ হওক, নিযুত মইনা হওক, কিন্তু কংগ্ৰেছৰ তৰফৰ পৰা, বিৰোধীৰ তৰফৰ পৰা সমালোচনা কৰা হৈছে যে আপোনালোকে যি 10,000 টকা বা 9,000 টকা দিছে, ইয়াৰ জৰিয়তে নিৰ্বাচনৰ প্ৰাক্ষণত ভোটাৰক আকৃষ্ট কৰিব বিচাৰিছে বা ভোট কিনিব বিচাৰিছে, তেওঁলোকে অভিযোগ শুনা আনিছে। কংগ্ৰেছৰ এই অভিযোগটো বা সমালোচনাটোৰ প্ৰত্যুত্তৰ আপুনি কি ধৰে? চাওক, কংগ্ৰেছৰ কথাই হ'ল তেওঁলোকৰ সমালোচনা কৰা কাম, কিন্তু সমালোচনা, গঠনমূলক সমালোচনা হ'লে ভাল আছিল, কাৰণ এখন চৰকাৰ জনতাই নিৰ্বাচিত কৰি দিয়ে। নিৰ্বাচিত কৰা চৰকাৰখনে জনতাৰ সমস্যা সমাধান কৰিব লাগে আৰু জনতাক দিয়া প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আন্তৰিকতাৰে কাম কৰিব লাগে। তেতিয়াই জনতাৰ বিপুল সমৰ্থন আচলতে লাভ কৰে। এতিয়া আমি যদি তুলনামূলকভাৱে চাওঁ,
কংগ্ৰেছৰ তৰুণ গগৈ ডাঙৰীয়া শাসনৰ কাল 1 চনৰ পৰা 16 চন। এই পৰিক্ৰমা যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে অশান্ত জৰ্জৰিত এখন অসম আছিল, য'ত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, য'ত উগ্ৰপন্থীৰ দপদপনি আছিল, য'ত গুলী বাৰুদ বোমৰ শব্দত ৰাতিপুৱাইছিল, য'ত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাছিলে, য'ত স্বাধীনতা দিৱসৰ পতাকাৰ তলত ধেমাজিত শিশুৰ তেজেৰে ৰাঙলী হৈছিল। গতিকে এই যে বহু কথা মই ক'ব পাৰোঁ, কাৰণ কেনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত দিছপুৰৰ গাতে লাগি থকা গণেশগুৰিত কেনেকৈ বম ব্লাষ্ট হৈছিল, কেনেকৈ হাইকোৰ্টৰ মুখত হৈছিল, কেনেকৈ পল্টন বজাৰত হৈছিল, কেনেকৈ কোকৰাঝাৰত হৈছিল, একেদিনাই চিৰিয়েল বম ব্লাষ্টিং। কিমান মাতৃৰ বুকু সোধা হৈছিল, কিমান নাৰী স্বামীহাৰা হৈছিল, কিমানখিনি মানুহৰ জীৱন আচলতে বোমা বাৰুদ গুলীৰ শব্দত নোহোৱা হ'ল। আমি যদি এই অঞ্চলতো চাওঁ, নৰ্থ বেংকত কিমান ঘটনা সংঘটিত হ'ল, নদুৱাৰ সমষ্টিত কেনেকৈ ধনপাল লিম্বুক গুলীয়ে হত্যা কৰিলে, কেনেকৈ মহালক্ষ্মী চাহ বাগিচাৰ মালিক মামু চাহাবক হত্যা কৰিলে, তেনেকৈ ঘিলাধাৰী চাহ বাগিচাৰ এছিষ্টেণ্ট মেনেজাৰক গুলীয়ে হত্যা কৰিলে, কেনেকৈ চাইৰেন তিৰু আজি 15 বছৰ ওপৰ হ'ল নোহোৱা হৈ গ'ল কংগ্ৰেছ শাসনৰ কালত, কেনেকৈ লক্ষেশ্বৰ হাজৰিকা বুলি হাটিঙাৰ সেই বাহুৱাল যুৱকজন যোনে কল বেপাৰ কৰি খাইছিল 16 বছৰৰ আজি হৈ গ'ল, আজিলৈকে তেওঁৰ চিনচাপ নাই। গতিকে এনে বহু ঘটনা যে যিবিলাক কাণ্ড, ভীমাজুলি কাণ্ড, তিনিখুটি কাণ্ড, মোৰ সমষ্টিত চিজুচা কাণ্ড, আজাৰগুৰি কাণ্ড, হুগ্ৰাজুলি কাণ্ড, আমাৰ এই অঞ্চলত উগ্ৰপন্থীয়ে লাইন কৰি গুলীয়া কাণ্ড কিমান আছিল। 2014 চনৰ 24 ডিচেম্বৰৰ নিশা কংগ্ৰেছৰ শাসনৰ কালত আমাৰ গাতে লাগি থকা তিনিখুটিত আদিবাসী মানুহ হুগ্ৰাজুলিত 100ৰ ওচৰা-ওচৰি মানুহ লাইন কৰি শিশুৰ পৰা বৃদ্ধলৈকে গুলীয়াই হত্যা কৰিছিল। উগ্ৰপন্থীয়ে হত্যাকাণ্ড সংঘটিত কৰিলে, কিন্তু মানুহক নিৰাপত্তা দিবৰ কাৰণে আৰু দুৰ্বৃত্তক বা উগ্ৰপন্থীক ধৰিবৰ কাৰণে এই চৰকাৰটোৱে কোনো ব্যৱস্থা তেনেকৈ গ্ৰহণ নকৰিলে। মোকো 2007 চনৰ 13 ডিচেম্বৰত গুলীবিদ্ধ কৰিছিল নেশ্যনেল হাইৱেত। গতিকে মোক গুলীওৱা কোনোবা উগ্ৰপন্থীক ধৰিলে নেকি? যে যিবিলাক ঘটনা সংঘটিত হৈছিল, তিনিখুটিত যেতিয়া মই গৈ পাইছিলোঁ বিৰোধী দলৰ বিধায়ক, তাত গৈ যেতিয়া মই পাইছিলোঁ ডেড বডি আনিলে, ডেড বডি অনাৰ পিছত সেই বেয়া ৰাস্তাত মই ফ'ৰ হুইল চলাই গৈছোঁ, তাৰ যিখিনি 300ৰ ওচৰা-ওচৰি মানুহ আছিল তাতে এৰি থৈ গুচি আহিছিল অৰুণাচল সীমান্তত। তাত মানুহখিনিক নিৰাপত্তাৰ কাৰণে কোনো ব্যৱস্থা কৰা নাছিল। মই যেতিয়া গৈ খবৰ কৰিবলৈ গৈছিলোঁ, মানুহখিনিয়ে কৈছিল যে আমাক এৰি থৈ নাযাব, আপুনি লৈ যাওক আমাক। মই খোজকাঢ়ি গাড়ী এৰি পেলাই কেনেকৈ পথাৰে পথাৰে লৈ আহি পেলাই বালিচাঙত মই চাউল দাইল, মানুহ পলাই অৱস্থা নাই, কেৰাহী গোটাই খিচিৰি বনাই, পাত নাই চেগুন গছৰ পাত ডাল কাটি কেনেকৈ পাতত খুৱাইছিলোঁ। এইবিলাকতো কংগ্ৰেছৰ দিনৰ ক'লা অধ্যায়। তেতিয়া কোনো মন্ত্ৰী বিধায়ক সেই দুৰ্দশাগ্ৰস্ত মানুহবিলাকৰ ওচৰতো খবৰ কৰিবলৈ যোৱা নাছিলে। যেতিয়া গুলীবিদ্ধ হৈছিল, তেওঁলোকে দুৰ্বৃত্তক ধৰিবৰ কাৰণে বা উগ্ৰপন্থীক ধৰিবৰ কাৰণে কি চেষ্টা কৰিছিল? মোকে যোনে ঘটনা সংঘটিত কৰিলে ভালকৈ ইনকুৱাৰী কৰিলেনে তেওঁলোকে? যে তেওঁলোকৰ ক্ষমতাত থকা অৱস্থাত তেওঁলোকে কোনো ধৰণৰ মানুহৰ জীৱন সম্পত্তি নিৰাপত্তা আৰু কিমান মানুহ ধন দাবীৰ সন্মুখীন হ'ল। কপালৰ ঘাম মাটিত পেলাই অৰ্জা পইচাকেইটা উগ্ৰপন্থীক দিব লগা হৈছিলে। ক্ষুদ্ৰ চাহ খেতিয়কৰ কি অৱস্থা হৈছিলে, আনকি PMOই ঘৰ বনোৱা পঞ্চায়ত ছেক্ৰেটাৰীৰ অৱস্থা কি হৈছিলে, যে তেওঁলোকৰ শাসনৰ কালত আচলতে অৰাজক এটা অৱস্থা, অশান্ত জৰ্জৰিত অসম আছিল, সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। আপুনি 16 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা হ'ল, যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনত আহিল, ইয়াত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, 21 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱালৰ লগত তেওঁ শক্তিশালী কেবিনেট মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, স্বাস্থ্য, বিত্ত, শিক্ষা আৰু লগতে গোটেই প্ৰশাসন ব্যৱস্থাটোৰ লগত কেনেকৈ জড়িত হৈছিল। এইখন অসমত উগ্ৰপন্থীৰ দপদপনি নোহোৱা হ'ল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত। উগ্ৰপন্থীয়ে হত্যালীলা বন্ধ কৰিব লগা হ'ল। চৰকাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে, লগে লগে আলোচনাৰ দুৱাৰ মুকলি কৰিলে, মূল সুঁতিলৈ ঘূৰি আহিল, মানুহে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে। কংগ্ৰেছৰ চৰকাৰ দিনত গুলী বাৰুদ বোমাৰ শব্দত ৰাতিপুৱাইছিল, আজি কিন্তু চৰাই মাতত ৰাতিপুৱাই।
সাম্প্ৰদায়িক সংঘৰ্ষ নাই, ধন দাবী নাই। এটা সময় আছিল, মইতো তেতিয়া বিধায়ক আছিলোঁ কংগ্ৰেছৰ চৰকাৰ দিনত, বিৰোধী দলৰ। মই বিধানসভাৰ মজিয়াত কিমান দপদপাই সেই সময়ত কথা কৈছিলোঁ, যাৰ কাৰণে মই গুলীবিদ্ধ হ'ব লগা হৈছিলে, উগ্ৰপন্থীৰ বলি হ'ব লগা হৈছিলে। আজি তেতিয়া মানুহে কৈছিল যে আমাক উন্নয়ন নালাগে, আমাক লাগে নিৰাপত্তা। গতিকে কিমান কেম্প আমি মানে চৰকাৰক দাবী জনাব লগা হৈছিল, কেম্প নিৰাপত্তাৰ কাৰণে দিবৰ কাৰণে বা দি আহিছিলোঁ। গতিকে এই কথাবিলাক মানুহে উন্নয়নৰ কথা পাহৰি গৈছিল। আজি মানুহে উগ্ৰপন্থীৰ কাৰ্যকলাপৰ কথা পাহৰি গৈছে, বোমা বাৰুদ গুলীৰ শব্দ পাহৰি গৈছে। আজি মানুহক লাগে উন্নয়ন, আজি মানুহক লাগে খালি ডেভেলপমেণ্ট, যে আমাক অমুক লাগে, তমুক লাগে, তমুক লাগে। কংগ্ৰেছে লয়, উচতাই দিয়ে। কিন্তু কংগ্ৰেছ চৰকাৰৰ 15 বছৰ কালত যিমান কাম হৈছে, আমাৰ 10 বছৰ তাতকৈ মই হিচাপ কৰি চাইছোঁ 40 গুণ কাম বেছি হৈছে। ইয়াত ৰাস্তা পদূলিৰ আপুনি অৱস্থা চাওক, নেশ্যনেল হাইৱে অৱস্থা কি আছিল, আজি যিটো 4 লেন। মোৰ সমষ্টিত দীঘল দীঘল ৰাস্তা আজিৰ দিনটোত এটাও বাকী নাই। শেষ ৰাস্তাটো ইটাখোলৰ পৰা তেওৱাৰীপাললৈকে সিদিনা হৈ গ'ল। সৰু সৰু ৰাস্তা বাকী আছে। মই ভাবোঁ যে 15% ৰাস্তা আছে কৰিব লগা, 85% হৈ গৈছে। ঠিক তেনেকৈ চিকিৎসা ব্যৱস্থা কিমান উন্নত হৈছে, শিক্ষা ব্যৱস্থা কিমান উন্নত হৈছে। আৰু ব্যতিক্ৰমী পদক্ষেপ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মানুহ আকৃষ্ট কিয় হৈছে। জন আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ মানুহ ওলাই পেলাই স্বতঃস্ফূৰ্তভাৱে কেনেধৰণে মাংগলিক বাদ্যযন্ত্ৰৰে, ফুল তুলসীৰে মানুহে আশীৰ্বাদ দিছে। কিয়? দুখীয়া নিচলা মানুহে মামা মামা বুলি কৈ ল'ৰা ছোৱালীটো বাদেই, দুখীয়া মিছলা মানুহৰ 60-70 বছৰীয়া বয়সৰ মানুহৰ মামা কেনেকৈ হৈছে, যে এটা আন্তৰিক এটা সম্বোধন, এইটো আত্মীয়তাৰ এটা প্ৰতিফলন হৈছে আচলতে। এই মানুহখিনিয়ে আগতে চৰকাৰী চাকৰি এটা পাবৰ কাৰণে অলিক কল্পনা আছিল দুখীয়া মানুহৰ, পোৱাটো সম্ভৱ নহয়। কাৰণ ৰাকেশ পালৰ ইণ্ডাষ্ট্ৰিটো আছিল নহয়, বিজেপি দিনতে ভৰাই দিয়া হৈছে জেলত। বজাৰৰ পণ্য সামগ্ৰীৰ নিচিনাকৈ চাকৰি বাকৰি বেচা কিনা হৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 লাখ চাকৰি দিম বুলি কৈছিলে, 1,60,000 চাকৰি দিলে। কোনেও 1 পইচা তাত দুৰ্নীতি হৈছে বুলি ক'ব নোৱাৰে। স্বচ্ছ নিকা ব্যৱস্থাৰে 1,60,000 নিযুক্তি দিয়া স্বাধীনতাৰ পিছৰ পৰা যিমানবিলাক চৰকাৰ হৈছে, আটাইতকৈ চাকৰি বাকৰি দিয়াৰ ক্ষেত্ৰত শ্ৰেষ্ঠ বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলো মানুহে শত্ৰুও স্বীকাৰ কৰিব লাগিব। এতিয়া কংগ্ৰেছে স্বীকাৰ নকৰে, আমি কি কৰিম এতিয়া? দুখীয়া নিচলা মানুহৰ কাৰণে যিমানখিনি আঁচনি লৈছে, আৰে 16 চনততো কংগ্ৰেছ দলে কৈছিল, বহুত বাহতি মাৰিছিল 3 টকীয়া চাউল দি, কৈছে যদি কেনেবাকৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহে 3 টকীয়া চাউল বন্ধ হৈ যাব। আমি কৈছিলোঁ যে আমাৰ যদি চৰকাৰ আহে 1 পইচা নিদিয়াকৈ চাউল পাব। আজি 10 বছৰে 1 পইচা নিদিয়াকৈ মানুহ চাউল পাই আছেনে নাই? এতিয়াতো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 100 টকাত দাইল, চেনি, নিমখ 1 কিলো 1 কিলো দিছে। আৰু অহাবাৰলৈ চৰকাৰ আহিলে দাইল নিমখৰ লগত প্লাছ হ'ব 1 লিটাৰ তেল আৰু চাহপাত, আৰু কৈছে 1 পইচা নিদিয়াকৈ দিম বুলি কৈছে। তাৰ পিছত মানুহে কেনেকৈ অৰুণোদয়, মহিলা উদ্যমিতা 10,000কে টকা মোৰ সমষ্টিৰ 36,000 মহিলাই পাইছে। কিমান আশীৰ্বাদ মহিলাৰ। মহিলা উদ্যমিতা আঁচনিত শিল দোল ভাঙি মহিলা আহিছে। অৰুণোদয় আঁচনি 34,000 মহিলাই মোৰ সমষ্টিত অৰুণোদয় আঁচনি পাইছে। এইবাৰ বিহুত মহিলাৰ কি টেম্পাৰ। আগতে মোৰ গাঁৱত আমাৰ দুখীয়া মহিলা অলপ আছে নহয়, চবেই বিহুত আৰু মোক আগতে কেইদিনমান আগৰ পৰা কৈ থাকে যে দেই ভাইটি এইবাৰ কিন্তু দিব লাগিব বিহুত, দাদা এইবাৰ কিন্তু বিহুত দিব লাগিব, কৈ থাকে। এইবাৰতো মোক পাত্তাই দিয়া নাই, 9,000 সোমাই গ'ল নহয় একাউণ্টছত। এইবাৰ দেখিলেও মানে একদম গপচত গৈছে, ভাইটি ভোট দিম, এনেকৈ ফূৰ্তিকৈ আছে। মই ভাবিছোঁ ক'ব নেকি বিহুত পইচাৰ কথা। নাই, 9,000 সোমাইলে গজগজীয়াকৈ আছে। বিহু এইবাৰ 10,000টো পাইছে আগতে। গতিকে এইটো এতিয়া নিযুত মইনা স্কুলীয়া ছোৱালীয়ে পাহৰিব নেকি বাৰু? কলেজীয়া ছোৱালীয়ে কেনেকৈ বাবু আঁচনি,
কেনেকৈ CM ত্ৰিপুলৰ জৰিয়তে মোৰ সমষ্টিত 1000 ল'ৰা ছোৱালীয়ে মূলধনৰ অভাৱত ব্যৱসায় কৰিব পৰা নাছিল। আজি সিহঁতে মইতো আচৰিত হৈছোঁ। সিদিনা কৃতজ্ঞতা জনাবলৈ মোক মাতিলে। 700 ওচৰ ল'ৰা ছোৱালী হ'ব আমাৰ 3টা মণ্ডলৰ পৰা, মানে ইমান ওখ ওখ শৰাই গামোচা মুখ্যমন্ত্ৰীৰ কাৰণেই পাইছোঁ যে কেনেকৈ দিছে আহি পেলাই ইমান উৎফুল্লিত। কিন্তু তো কংগ্ৰেছে কয় 2 লাখ টকাৰে কিটো কৰিব, কিন্তু কিমান উৎফুল্লিত আত্মবিশ্বাসৰে তেওঁলোক কামত লাগিছে। কংগ্ৰেছে কয় 9000 টকাৰে কি কৰিব, কিমান মানুহ উৎফুল্লিত। আজি এই যে মহিলা NRLMৰ জৰিয়তে মহিলা উদ্যমিতা দিছে, এইবাৰ দিব আকৌ 25,000, অহাবাৰ দিব 50,000। এটা দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। নিৰ্বাচন কেন্দ্ৰিক পৰিকল্পনা এইটো নহয়। তেতিয়াহ'লেতো এইবাৰেই দেখোন 50,000 দি দিলে। 10,000 দিছে, যোনে কাম কৰিব পাৰে তেওঁলোকক 25,000 দিব, যোনে 25,000 ভালকৈ কাম কৰিব পাৰে 50,000 দিব। তাৰমানে নিৰ্বাচন কেন্দ্ৰিক এই আঁচনি নহয়। আজি CM ত্ৰিপুলে নিৰ্বাচন কেন্দ্ৰিক আঁচনি বুলি যদি কোনোবাই ক'ব বিচাৰে এইটো কেতিয়াও নহয়, কাৰণ তেওঁলোকক ইয়াৰ পিছত কি দিব সেইটোও এটা পৰিকল্পনা কৰিছে, দীৰ্ঘম্যাদী পৰিকল্পনা। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ 2 লাখ চৰকাৰী চাকৰি দিম। 1 লাখ বুলি কওঁতে 1,60,000 কৈছে, 2 লাখ বুলি কওঁতে কি বাঢ়িব আপোনালোকে হিচাপ কৰি ল'ব। কিমান ল'ৰা ছোৱালী ফূৰ্তি পাইছে। আজিকালি ল'ৰা ছোৱালীয়ে ভাবে যে পঢ়ি লাভ আছে, গাৰ্জেনে ভাবে যে পঢ়ুৱাই লাভ আছে, কাৰণ মেৰিটত চাকৰি পায়। আগতেতো পইচা নাথাকিলে চাকৰি নাপায়, এইবিলাক আছিলে। গতিকে তেওঁলোকে প্ৰতিটো কথা কেৱল নেতিবাচক চিন্তাৰে লৈছে। ইতিবাচক চিন্তা থাকিব লাগে। বিৰোধী দলততো আমিও আছিলোঁ। ভাল কথাত তৰুণ গগৈক আমি সমৰ্থন কৰিছোঁ, বেয়া কথাত সমালোচনা কৰিছোঁ। কংগ্ৰেছ দলৰ মই এইটোৱে দেখিলোঁ, তেওঁলোকে বেয়া কথাত অতিৰঞ্জিত সমালোচনা কৰিবলৈ যায়, ভাল কথাত কিন্তু তেওঁলোকে মানি ল'বলৈ টান পায়। গতিকে এই চিন্তাবিলাকৰ কাৰণে গ্ৰাউণ্ড ৰিয়েলিটি তেওঁলোকে বুজিবলৈ চেষ্টা কৰাই নাই। মানুহৰ আৱেগ অনুভূতিটো কেনেকুৱা। আজি যে তেওঁলোকৰ বিপৰ্যয় আহিব 100% নিশ্চিত। এইবাৰ যে অভিলেখ সৃষ্টি কৰি দিছপুৰত চৰকাৰ গঠন হ'ব 100% নিশ্চিত। কিয়? যে কংগ্ৰেছ দলে কিনো ভুল কৰিলে তেওঁলোকে এবাৰো পৰ্যালোচনা কৰি নোচোৱাকৈ, তেওঁলোকে পৰিকল্পনা ঠিককৈ নকৰাকৈ কেৱল গালিৰ ৰাজনীতিৰে ক্ষমতা দখল কৰিব পাৰিম বুলি যিটো বিশ্বাস লৈ আগবাঢ়িছে। 14 চনৰ পৰা লোকসভাৰ নিৰ্বাচন যিকেইটা আছে তেওঁলোকে ঠেকেচা খাইছে। এছেম্বলি ইলেকশ্যন যিকেইটা আহিছে তেওঁলোকে 16, 21 ঠেকেচা খাইছে। পঞ্চায়ত নিৰ্বাচন যিকেইটা আহিছে তেওঁ ঠেকেচা খাইছে। পৌৰসভা নিৰ্বাচনত যিকেইটা আহিছে ঠেকেচা খাইছে। স্বায়ত্ত পৰিষদৰ নিৰ্বাচন যিটো আহিছে ঠেকেচা খাইছে। এতিয়া 26ৰ 9 এপ্ৰিলত যিটো ইলেকশ্যন আহিছে তাত এনেকৈ তেওঁলোকে মুখ ঠেকেচা খাব, কংগ্ৰেছৰ দাঁত হলা হৈ যাব। আপুনি কৈছে কংগ্ৰেছৰ দাঁত খোলা হৈ যাব। মোৰ প্ৰশ্নটো হৈছে, এইবাৰ গৌৰৱ গগৈক নেতৃত্ব দিছে তেওঁলোকে, তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ বাবে চেষ্টা কৰিছে, নিজেও প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ পিছতে ভূপেন বৰা প্ৰথমতে ওলাই গ'ল, প্ৰদ্যুৎ বৰদলৈ ওলাই গ'ল। এই যিটো কংগ্ৰেছত পৰিৱেশ হৈছে যে এজন এজনকৈ নেতা ওলাই গৈছে, তাৰ কাৰণটো আপুনি কি বুলি ভাবে? কিয়নো আপুনি দীঘলীয়া সময় ধৰি ৰাজনীতিৰ লগত জড়িত হৈছে। সেই প্ৰশ্নটো সেইবাবে মই আপোনাৰ পৰা কৰিছোঁ। মই চুটিকৈ এটা কথা কৈ দিওঁ। গৌৰৱ গগৈ সভাপতিত্বৰ কালত কংগ্ৰেছ দললৈ নিৰাশাৰ শীত নামি আহিছে, কোনো আশা নাই। আপোনালোকে চাওক, গৌৰৱ গগৈ তেওঁৰ দেউতাক মুখ্যমন্ত্ৰী থকা অৱস্থাত প্ৰথম দেউতাকৰ চিনাকিৰে তেওঁ MP হৈছে। গৌৰৱ গগৈ ভূপেন বৰা সভাপতিত্বত থকাৰ সময়ত তেওঁ যোৰহাটৰ সাংসদ হৈছে। যোৰহাটৰ সাংসদ হোৱাৰ পিছত তেওঁ বাই ইলেকশ্যনত বিহালীৰ দায়িত্ব ল'লে। চবেই ভাবিছিল যে গৌৰৱ গগৈ এনেকুৱা এজন এফিচিয়েণ্ট লিডাৰ, তেওঁ বিহালী চিটটো জিকাই দিব। ঠেকেচা খালে। আৰু তাৰপিছত গৌৰৱ গগৈ কংগ্ৰেছ দলে এওঁৰ নেতৃত্বত দল শক্তিশালী হ'ব বুলি তেওঁক সভাপতিৰ দায়িত্ব দিলে। সভাপতি হৈয়ে তেওঁ পঞ্চায়ত নিৰ্বাচনৰ সন্মুখীন হ'ল। মানুহে আশা কৰিছিল যে পঞ্চায়তত গৌৰৱৰ নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰি এটা ভাল ৰিজাল্ট কংগ্ৰেছে দেখাব।
নিজৰ লোকসভা চিটত 10টা এছেম্বলি চিটত 40টা ZPC আছিল নহয় চিট ডিউলি ফেল কৰা নাই জানো এটাওতো নিজিকিল এটা বিষয়টো পাছ নকৰিলে তেওঁ প্ৰেচিডেণ্ট নহ'ল গতিকে তেওঁ দায়িত্ব লোৱাৰ পিছত নিজৰ লোকসভা চিটটোতে তেওঁৰ সেইটো বিপৰ্যয় আৰু তাৰপিছত BTRত নিৰ্বাচন BTRত ৰিপুণ বৰা থাকোঁতে সভাপতি এটা জিকিছিল সেইটো 0 হ'ল গতিকে গৌৰৱ গগৈ সভাপতিত্বৰ দিনত দুটা নিৰ্বাচন খেলিছে দুইটাতে তেওঁ লোকসভা চিটত 0 BTRত 0 এইবাৰ এছেম্বলি ইলেকশ্যনত ছিংগুল ডিজিটত আহি আছে চাওক ছিংগুল ডিজিট মোৰ আন এটা প্ৰসংগ আপুনি কৈছে যে উন্নয়নৰ ৰাজনীতি কৰিছে ডেভেলপমেণ্টৰ বাবে জনতা এবাৰ আপোনালোকৰ লগত আছে কিন্তু প্ৰতিটো সমষ্টি ডিলিমিটেশ্যনৰ পিছত জনবিন্যাসৰ বহু কথা থাকে জাতি জনগোষ্ঠী সকলো একত্ৰিত হোৱাৰ লগে লগে বহু কথা ডেমোগ্ৰাফিৰ ওপৰত প্ৰভাৱ পেলায় এইবাৰ কংগ্ৰেছৰ তৰফৰ পৰা সুনীল ছেত্ৰীক টিকট দিয়া হৈছে আপোনালোকৰ এই সমষ্টিটোত গতিকে এই জনবিন্যাসৰ প্ৰসংগটো কিবা কাৰণত আহিব পাৰে নেকি এইটো আপোনাৰ বাবে ফেক্টৰ হ'ব পাৰে নেকি এইবাৰ নিৰ্বাচন চাওক মই সেইটো নাভাবোঁ তাৰমানে নতুন কোনোবা এজন মানুহ আহি পেলাই মানুহক মন জয় কৰিবলৈ চেষ্টা কৰা মানুহৰ বিশ্বাস জন্মোৱা এই কথাটোত অলপ সময় লাগে মই যিহেতু 5বাৰ বিধায়ক হ'লোঁ আপোনালোকে বিফৰ ডিলিমিটেশ্যন নদুৱাৰ সমষ্টিত আমি যদি চাওঁ 10,000 মাইনৰিটি ভোট আছিলে তাত থলুৱা ইছলাম ধৰ্মৰ মানুহ আছে আৰু আফটাৰ ডিলিমিটেশ্যন ইয়াত 40,000ৰ ওপৰ মাইনৰিটি ভোট হ'ল অসমীয়া মানুহৰ পিছতে মাইনৰিটি আছে তাৰপিছত অন্যান্য জনগোষ্ঠী আছে বহুতে ক'লে যে মাইনৰিটি ভোট ইমান বেছিকৈ সোমাই গ'ল গতিকে নদুৱাৰ সমষ্টিৰ বিপদ আছে নদুৱাৰ সমষ্টিত আমি 21 চনৰ বিধানসভা নিৰ্বাচনত 24,000 ওপৰ ভোট আমি ডিফাৰেঞ্চটো 24,000 ওপৰ হ'ল আমাৰ আমি 85,000 ভোট পালোঁ আৰু আফটাৰ ডিলিমিটেশ্যন লোকসভাত আমি টাৰ্গেট কৰিলোঁ 1 লাখ আমি পালোঁ প্ৰায় 99,000 ভোট আমাৰ প্ৰায় 49,000 ভোটত লিডত গুচি গ'লোঁ এই যিটো জনবিন্যাস লৈ কিবা কিবি কথাবিলাক মানুহে কৈ থাকে এইটো নহয় দলটোৰ প্ৰতি মানুহৰ আস্থা বিশ্বাস আৰু যিজন জনপ্ৰতিনিধি তেওঁৰ প্ৰতি মানুহৰ কিমান বিশ্বাস আছে মানুহৰ মন জয় কৰিব পাৰিছে নে নাই এই কথাটোৰ ওপৰত মই বেছিকৈ নিৰ্ভৰ কৰে বুলি ভাবোঁ এতিয়া ঠিক আছে আপুনি কৈছে যে সুনীল ছেত্ৰীক দিছে সুনীল ছেত্ৰী কংগ্ৰেছত জইন কৰাটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত গোৰ্খা জনগোষ্ঠীয়ে এটা সিদ্ধান্ত লৈ সুনীল ছেত্ৰীক কংগ্ৰেছত জইন কৰিবলৈ আগবঢ়াই দিয়া নাই যদি গোৰ্খা জনগোষ্ঠীয়ে সিদ্ধান্ত লৈ আগবঢ়াই দিলেহেঁতেন তেতিয়াহ'লে বিজেপিত দিলেহেঁতেন কাৰণ গোৰ্খা জনগোষ্ঠীৰ মানুহ মোৰতো গোৰ্খা জনগোষ্ঠীৰ লগত বিধায়ক হোৱাৰ আগৰ পৰা বহু সম্পৰ্ক মোৰ ককা দেউতাৰ দিনৰ পৰা সম্পৰ্ক আমাৰ ইয়াত সাতাম পুৰুষীয়া সম্পৰ্ক ডি ভোটাৰৰ সমস্যা সমাধান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা আছে বায়োমেট্ৰিকৰ সমস্যা নাই NRC লৈ কোনো তেনেকুৱা মানে কথা বতৰা এতিয়া নাই মাটিৰ পট্টা বসুন্ধৰাৰ জৰিয়তে গোৰ্খা মানুহে পাবলৈ সক্ষম হৈছে কোনো বৈষম্য হোৱা নাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চাৰিদুৱাৰ যিখিনি গোৰ্খা মানুহ আছে মোৰ সমষ্টিত তেওঁলোকে কোনো কাৰণতে মাটিৰ অধিকাৰ নাপালেহেঁতেন কিন্তু প্ৰটেক্টেড ক্লাছ হিচাপে তেওঁলোকক দি গোৰ্খা জনগোষ্ঠীৰ মানুহে আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটিৰ অধিকাৰ পাব পাৰে পট্টা পাব পাৰে মই কিন্তু পদ্ম হাজৰিকাই তাত নাপাওঁ গতিকে গোৰ্খা মানুহে যদি সিদ্ধান্ত লৈ গোৰ্খা প্ৰতিনিধি হিচাপে তেওঁক আগবঢ়ালেহেঁতেন তেতিয়াহ'লে বিজেপি দলত দিলেহেঁতেন দীঘলীয়া সময় প্ৰতাৰণা প্ৰবঞ্চনা কৰা কংগ্ৰেছ দলক কেতিয়াও নিদিলেহেঁতেন কংগ্ৰেছ দলৰ সভাপতি ছবিলাল উপাধ্যায়ৰো যদি আবক্ষমূৰ্তি নিৰ্মাণ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে গতিকে কি যুক্তিত গোৰ্খা মানুহে গোৰ্খা যুৱক বুলি তেওঁক কংগ্ৰেছ দলৰ কেণ্ডিডেটগৰাকীক সমৰ্থন দিব ধনপাল লিম্বুৰ হত্যাৰ সময়ত বা গোৰ্খা মানুহৰ নিৰাপত্তা যেতিয়া নাই মই যেনেকৈ চিঞৰ বাখৰ কৰি সুৰক্ষাৰ কাৰণে লাগিছিলোঁ BTRত গোৰ্খা মানুহৰ এৰিয়া সোমোৱাই লোৱাৰ ক্ষেত্ৰত য'ত এজনো বড়ো মানুহ বা
তেনে লোক নাই, তেনেকুৱা গাঁও সোমাই গৈছিল। তেওঁৰ ওচৰলৈ যেতিয়া গোৰ্খা মানুহ গৈছিল চাৰিদুৱাৰ অঞ্চলৰ, তেতিয়া তেওঁৰ ভূমিকা কি আছিল? গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আৰু মই বিধায়ক হিচাপে সেই মানুহখিনিক সেই বিটিআৰ মুক্ত কৰিবৰ কাৰণে মই কি ষ্টেণ্ড লৈছিলোঁ, কেনেকৈ 4খন গাঁও মুক্ত কৰিলোঁ, এইখিনি কৃতজ্ঞতা মানুহখিনি আছে। আৰু সেইকাৰণে আপুনি চাব, মোৰ সভা সমিতিবিলাকত গোৰ্খা মানুহৰ উপস্থিতিয়ে এইটো প্ৰতিফলন হৈছে যে গোৰ্খা জনগোষ্ঠীৰ মানুহৰ ভাৰতীয় জনতা পাৰ্টীক হৃদয়ত আছে আৰু তেওঁলোকৰ মোৰ প্ৰতি আন্তৰিকতা আছে। তেওঁলোকে হিয়া উজাৰি ভোট দিব। আপোনাৰ বেছি সময় নলওঁ, কিন্তু প্ৰচাৰ যিহেতু চলাই আছে, মোৰ শেষৰ প্ৰশ্নটো হৈছে যিসকল নতুন প্ৰজন্মৰ ভোটাৰ আছে, যিবিলাকে এইবাৰ প্ৰথমবাৰলৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব, যাক জেন জি বুলিও কোৱা হয়, তেওঁলোক হওক বা সমষ্টিৰ বিভিন্ন লোক, আজিৰ অনুষ্ঠানৰ জৰিয়তে নদুৱাৰ সমষ্টিৰ ভোটাৰক বা জনতাক কি ক'ব বিচাৰিব, যে শেষৰটো আহ্বান কি হ'ব, যে পদ্ম হাজৰিকাক ভোট দিব লাগে বা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ কাষলৈ কিয় আহিব লাগে, এই আহ্বানটো কি? চাওক, এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে আমাৰ চৰকাৰে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ ডিজিটেল ইণ্ডিয়াৰ কাৰণে কিখিনি কৰিছে, আজি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়েতো সেইখিনি জানে। আজি বিশ্বত নৰেন্দ্ৰ মোদী বুলি ক'লে ক'ব নালাগে নহয় ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ বুলি। আজি হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব নালাগে নহয় অসমৰ মুখ্যমন্ত্ৰী বুলি। আজি নিবনুৱা আমাৰ উঠি অহা প্ৰজন্ম, তেওঁলোকে চাব তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হয় নে নহয়। তেওঁলোকৰ যিখিনি প্ৰতিভা আছে সেইখিনি তেওঁলোকে বিকাশ কৰিব পাৰিব নোৱাৰে। তেওঁলোকৰ যিখিনি শিক্ষাগত অৰ্হতা বা ব্যৱহাৰিক জ্ঞান যিখিনি আহৰণ কৰিছে তাৰ দ্বাৰা তেওঁলোকে প্ৰতিষ্ঠিত হ'ব পাৰিব নোৱাৰে। তেওঁলোকে দেখিছে যে এইখন অসমলৈ আশাৰ দিগন্ত নামি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত। তেওঁলোকে দেখিছে যে তেওঁলোকে পঢ়ি শুনি জ্ঞান আহৰণ কৰি ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পোৱাটো সম্ভৱ, দুখীয়া হ'লেও 1 পইচা নিদিয়াকৈ চাকৰি পোৱাটো সম্ভৱ। তেওঁলোকে দেখিছে যে কেপিটেল নাথাকিলেও চৰকাৰী অনুদানৰে তেওঁলোকে নিজক প্ৰতিষ্ঠিত কৰাত খোজ দিয়াটো সম্ভৱ। আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত চৰকাৰটোৱে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, আজি জাগিৰোডত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিখিনি বাধা আহিছিল কংগ্ৰেছ দলৰ পৰা, ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ কৰ্ণাটকৰ কেবিনেট মিনিষ্টাৰ, তেওঁ অসমত জাগিৰোডত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত বিৰোধ কৰিছিল, অসমত নালাগে হ'ব। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সেই ইণ্ডাষ্ট্ৰী পাবলৈ সক্ষম হ'লোঁ। হাজাৰ হাজাৰ ল'ৰা ছোৱালী তাত এতিয়া সংস্থাপিত হ'বলৈ সক্ষম হৈছে। ঠিক তেনেকৈ কিমানখিনি ইণ্ডাষ্ট্ৰী এইখন অসমত গঢ় লৈ উঠিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা কৈছে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীতকৈও ডাঙৰ এটা ভাল খবৰ আছে, তাৰমানে ডাঙৰ ইণ্ডাষ্ট্ৰী আহিব। কিমান ইনভেষ্টৰ ইয়াত আহিবলৈ এতিয়া ওলাইছে অসমত ইণ্ডাষ্ট্ৰী কৰিবলৈ। আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ ইণ্ডাষ্ট্ৰীত চাকৰি কৰিছে, পৰিয়ালৰ লগত থাকিব পৰা নাই, তাত মৃত্যু হৈছে। তাৰ কাৰণে এটা আঁচনি চৰকাৰে কৰিব লগা হৈছে। আজিতো ইয়াত উদ্যোগীকৰণৰ যিটো ব্যৱস্থা, কৃষি প্ৰধান ৰাজ্যখনৰ কৃষি কৰ্মৰ বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰিবৰ কাৰণে যিটো ব্যৱস্থা, মাছ মাংস গাখীৰ উৎপাদন কৰিবৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনাৰ যিখিনি কাম কাজ আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ দিনত। আন নালাগে নদুৱাৰ সমষ্টিত 2টা ইণ্ডাষ্ট্ৰী আছিলে, চাৰিদুৱাৰত এটা কটন মিল আছিলে, 3000 ওপৰ ল'ৰা শ্ৰমিকে তাত কাম পাইছিল। কংগ্ৰেছ চৰকাৰ দিনত চিৰদিনৰ কাৰণে বন্ধ হৈ গ'ল। কুসুমতলা জামুগুৰিত এটা চেনি মিল আছিল, চিৰদিনৰ কাৰণে বন্ধ হৈ গ'ল। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত চকীঘাট এভিকশ্যন কৰি যিখিনি মাটি ওলাল, সেই মাটিখিনিত আমি 52টা গোটক আমাৰ ল'ৰাক সংগঠিত ৰূপত ফাৰ্মিং কৃষি কৰিবৰ কাৰণে আমি দিছোঁ 10 বিঘাকৈ মাটি। আপুনি ব্ৰিজ পাৰ হৈ চকীঘাট ব্ৰিজ পাৰ হৈ দেখিব যে আমাৰ ল'ৰাবিলাকৰ ফাৰ্ম। তাত আমি 375 বিঘা মাটি দিছোঁ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টক। আৰু 375 বিঘাৰ মাটিত তাত নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম টাইলছ ইণ্ডাষ্ট্ৰী 1.5 মাহ 2 মাহত তাত সম্পূৰ্ণ হ'ব। আৰু তাত এটাই চৰ্ত যে আমাৰ ল'ৰা ছোৱালীক তাত চাকৰি দিব লাগিব, আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীক, থলুৱা ল'ৰা ছোৱালীক চাকৰি দিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আছে। লিমকা ইণ্ডাষ্ট্ৰী 1600 কোটি টকাৰ এটা প্ৰজেক্ট তাত ইতিমধ্যে আৰ্নেষ্ট মাটি জমা দিয়া কথা হয়তো দিছে। কেইবাটাও ইণ্ডাষ্ট্ৰী আহিব।
যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনালোঁ যে আৰু মাটি আছে আৰু ইয়াত ইণ্ডাষ্ট্ৰি কৰিব লাগে, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা আমাৰ চাৰ্কল অফিচলৈ চিঠি আহিছে 2000 বিঘা মাটি মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ কাৰণে লাগে। গতিকে নতুন প্ৰজন্মই আশাৰ ৰেঙনি দেখিছে ক'ত? নিজৰ ভৱিষ্যত গঢ়িব পাৰিব কোন চৰকাৰ দিনত? কংগ্ৰেছৰ সেই 1 চনৰ পৰা 16 চনৰ চৰকাৰৰ দিনত ইয়াত নিৰাশাৰ শীত নাছিলে নিবনুৱাৰ কাৰণে? তেওঁলোকে সংস্থাপনৰ কিবা ৰাস্তা দেখিছিলে? বহিৰাজ্যত গৈ হাবু ডাবু খোৱাৰ বাদে তেওঁলোকৰ কিবা আছিলে? তেওঁলোকে হত্যা হিংসাৰ বলি হৈছিলে, ধন দাবীৰ বলি হৈছিলে। ইয়াত কোনো মানুহে ইণ্ডাষ্ট্ৰি কৰিবলৈ আহিবলৈ সাহস গোটাব পৰা নাছিলে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত শান্তিৰ অসম, প্ৰগতিৰ অসম, আস্থাৰ অসম, বিশ্বাসৰ অসম হৈছে, যাৰ কাৰণে ইনভেষ্টৰ আহিছে আজি ইয়াত ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে। যে শান্ত অসম এইখন, ইয়াত ল'ৰা ছোৱালীৰ প্ৰতিভা আছে, এই ল'ৰা ছোৱালীক তেওঁলোকে কামত ব্যৱহাৰ কৰিব পাৰিব। ইয়াত তেওঁলোকে ইনভেষ্ট কৰিবৰ কাৰণে আজি সাহস কৰিছে। কিয়? যে চৰকাৰৰ এটা বলিষ্ঠ নেতৃত্বৰ কাৰণে। আৰু নতুন প্ৰজন্মই বিজেপি দলক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ছাপোৰ্ট নকৰি গৌৰৱ গগৈক ছাপোৰ্ট কৰিব, যোনে নিজৰ মানুহজনীকে আমাৰ জাতলৈ আনিব পৰা নাই, ল'ৰা ছোৱালীকে আমাৰ জাতত ৰাখিবলৈ চেষ্টা কৰা নাই। সেইজন মানুহৰ ওপৰত আশা কৰিব নে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, নৰেন্দ্ৰ মোদীৰ ওপৰত আশা কৰিব? গতিকে সেইকাৰণে নতুন প্ৰজন্মই কেতিয়াও ভুল নকৰে। এইবাৰ চাব, নতুন ভোটাৰে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনত ভোট দিব, আৰু তেওঁলোকৰ ভোট লৈ আমি অভিলেখ সংখ্যক চিটৰে দিছপুৰত চৰকাৰ গঠন হ'ব, আৰু 9 দুৱাৰত আটাইতকৈ বেছি ভোটৰে আমি এইবাৰ জয়যুক্ত হ'ম। বহুত বহুত ধন্যবাদ জনাইছো। আৰু আছিলে পদ্ম হাজৰিকা, তেখেতে কৈছে যে 9 দুৱাৰত অভিলেখ সংখ্যক ভোটেৰে এইবাৰ জয়লাভ কৰিবলৈ সক্ষম হ'ব। জনতাই কি মেণ্ডেট দিয়ে এয়া জনতাৰ ওপৰত এৰিছোঁ, জনাদেশ জনতাৰ ওপৰত। আমি এইদৰে দেখুৱালোঁ যে আজি সমষ্টিটো আহিলোঁ, আৰু মই অনুৰোধ কৰিম যে যথেষ্ট সংখ্যক তেখেতৰ সমৰ্থক এই মুহূৰ্ততো আহি উপস্থিত হৈছেহি। ধাৰাবাহিকভাৱে প্ৰচাৰ চলি আছে, দিনে নিশাই প্ৰচাৰ তুংগত উঠিছে। তেওঁ কৈছে এবাৰ বৰ বিশেষ 9 দুৱাৰত কণ্টেষ্ট নাই, কিন্তু ইয়াৰ পাছতো ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই থকা হৈছে। এই অনুষ্ঠানৰ জৰিয়তে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাম, প্ৰাৰ্থীসকলৰ সৈতে কথা পতাৰ লগতে জনতাৰ সৈতে তেওঁলোকৰ মনৰ ভাৱ লৈ অহাৰ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব টাইম 8। ধন্যবাদ।